ছোৱালীজনীয়ে নিজে উপাৰ্জন কৰিলেও আকৌ ঘৰখনৰ কামো কৰিব লাগে, ল'ৰা ছোৱালী চম্ভালিব লাগে, ৰন্ধা বঢ়া কৰিব লাগে। কিন্তু এজন ল'ৰাই সেই সকলোবোৰ কৰিব পাৰিব জানো? মই কওঁ শুনা, এজনী ছোৱালীয়ে যেতিয়া কাম কৰে, কোৱাৰ বাবে বেয়া নাপাবা, তাই কেৱল নিজৰ কাৰণে চিন্তা কৰে, কিন্তু এজন ল'ৰাই গোটেই পৰিয়ালৰ কাৰণে চিন্তা কৰে। কথা হ'ল, কাম কৰি আহি ভাত ৰন্ধা বঢ়া কৰাৰ, কাপোৰ কানি ধোৱাৰ, সেইটো বাহিৰত থকা এজন ল'ৰাই ভালদৰে কৰে। এটা কথা মন কৰিবলগীয়া, যেতিয়া এজনী পত্নীয়ে কামানি কৰিব ধৰে, তেওঁ পইচা উপাৰ্জন কৰিব ধৰে, স্বামীজনৰ যদি কামৰ অলপ খেলি মেলি হয়, তেতিয়া সেই স্বামীজনক পত্নীজনীয়ে কুকুৰৰ দৰে ব্যৱহাৰ কৰে। কিন্তু এজন স্বামীয়ে সেই কামটো কেতিয়াও নকৰে। এটা কথা মনত ৰাখিবা, তোমাৰ সংসাৰখন তেতিয়ালৈকেহে সুখৰ হৈ থাকিব যেতিয়ালৈকে তুমি তোমাৰ দায়িত্ব পালন কৰিবা। আৰু তোমাৰ দায়িত্ব হৈছে ঘৰৰ কাম কৰা আৰু স্বামীক সুখত ৰাখা। স্বামীজন যেতিয়া ঘৰত আহে, তেওঁক মেণ্টেলি হওক লাগিলে ফিজিকেলি হওক, যিখিনি সহায় কৰিব লাগে সেইখিনি কৰা। আৰু এটা কথা, স্বামীৰ কাম আৰু পত্নীৰ কাম বেলেগ বেলেগ। মই তোমাক কৈ দিছো শুনা, মাটিৰ পৰা 100 ফুট ওপৰত, 150 ফুট ওপৰত টাৱাৰত উঠি তাঁৰ বান্ধি পাইছা, কেবুল টানি পাইছা, নিজৰ ওজনতকৈ বেছি ওজন দাঙি পাইছা, পৰিয়ালক দুমুঠি খুৱাবৰ বাবে নিজৰ জীৱনটো লৈ খেলি পাইছা। সেইবোৰ কাম কৰি অহাৰ পাছতো তুমি কেনেকৈ এক্সপেক্ট কৰা তোমাৰ হাজবেণ্ডে ঘৰৰ কাম কৰিব লাগে, ল'ৰা ছোৱালী চাব লাগে, ভাত চব্জি ৰান্ধিব লাগে, ঘৰৰ সকলো কাম কৰিব লাগে? নিজৰ বাবে পইচা ঘটি অনাটোতো সহজ কথা, কিন্তু পৰিয়ালৰ বাবে পইচা ঘটি অনা দায়িত্বটো কেনেকুৱা? এজনী স্বামীবিহীন মহিলাক সুধি চোৱা, তেওঁহে বুজি পায় ঘৰ চলাই কেনেকুৱা লাগে। ধন্যবাদ।